তেখেতক যাতে চিনি পায় সেই ব্যৱস্থাটো আমি কৰিব লাগিব। গতিকে আমি আজিৰ এই দুখৰ মুহূৰ্তত তিতাবৰ ষ্টেচন তিনিআলিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত তিতাবৰৰ সমূহ দল সংগঠন ব্যৱসায়ী বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত ব্যক্তি চৰকাৰী বিষয়াবৰ্গও আজি ইয়াত আমি সমবেত হৈছোঁ। আমাৰ উদ্দেশ্য এটাই যে আমাৰ মৰমৰ শিল্পীগৰাকীক আমি শ্ৰদ্ধা জ্ঞাপন কৰা। গতিকে আমি বহুত দীঘলীয়া নকৰোঁ। অনুষ্ঠানটো আৰম্ভ কৰাৰ সময়টো আমি 6 বজাতে দিছিলোঁ, কিন্তু এতিয়া প্ৰায় এঘণ্টাই বিলম্ব হৈছে। আমি অনুষ্ঠানটো আৰম্ভ কৰিব খুজিছোঁ। সকলোকে নমস্কাৰ জনাইছোঁ। আমি সকলো অৱগত যে যোৱা 19 ছেপ্টেম্বৰ দিনটো সমগ্ৰ অসমবাসীৰ বাবে এটা অভিশপ্ত দিন। ভৰ দুপৰতে আকাশৰ পৰা ৰঙা সুৰুজটো খহি পৰিলে, সমগ্ৰ আকাশখন অন্ধকাৰ কৰি তুলিলে আৰু সেই অন্ধকাৰে প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত অন্ধকাৰ সৃষ্টি কৰিলে। আমি চকুৰ সন্মুখত অন্ধকাৰ দেখিছোঁ। সৰু ডাঙৰ কৃষিজীৱী, চাকৰিজীৱী, চৰকাৰী চাকৰিয়াল, ব্যৱসায়ী, শিক্ষাৰ্থী, প্ৰত্যেকগৰাকী ব্যক্তিকেই, গৃহিণী, সকলোৱে আজি দুখত ম্ৰিয়মান। আমাৰ চেনেহৰ শিল্পীগৰাকীক আমি অকালতে হেৰুৱাই সকলো ভাগি পৰিছোঁ। কিন্তু নিয়তিৰ যি নিষ্ঠুৰ পৰিহাস, তাক আমি কোনো কাৰণতে অগ্ৰাহ্য কৰিব নোৱাৰোঁ। আমি তাক স্বীকাৰ কৰিবই লাগিব। কিন্তু এতিয়া আমাৰ দায়িত্ব যে যিগৰাকী শিল্পীয়ে জাতিটোলৈ ইমানখিনি অৱদান আগবঢ়াই গ'ল, প্ৰায় 38,000 গান তেখেতে আমাৰ অসমীয়া জাতিৰ কাৰণে দি গ'ল। গতিকে সেই সৃষ্টিৰাজিক আমি আগবঢ়াই নিব লাগিব। তেওঁৰ স্মৃতি আজি আমি যুগমীয়া কৰিব লাগিব। তিতাবৰ ৰাজহ চক্ৰৰ সন্মানীয় চক্ৰ বিষয়া প্ৰীতম কুমাৰ দাস ডাঙৰীয়া, তেখেতক আমি আমাৰ মাজত প্ৰায় যথেষ্ট ভাল লাগিছে। এটা কথা যে প্ৰশাসন ৰাইজৰ লগত সদায় থাকিব লাগে, এই কথাটো তেখেতসকলে আচলতে খুব সুন্দৰকৈ অনুভৱ কৰে। বিশেষকৈ প্ৰীতম দাস ডাঙৰীয়াই এই কথাটো খুব সুন্দৰভাৱে হৃদয়ংগম কৰে আৰু মানুহৰ লগত এটা সুসম্পৰ্ক তেখেতে ৰাখি থৈ গৈছে। গতিকে আজিও তেখেত আমাৰ আহ্বান ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হৈছে। গতিকে মই দেৰি নকৰি মই প্ৰীতম কুমাৰ দাস ডাঙৰীয়াক আমাৰ মঞ্চৰ সন্মুখলৈ আহি প্ৰথম গছি বন্তি প্ৰজ্বলনেৰে আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৰ শুভাৰম্ভ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আমাৰ সতীৰ্থসকলক তেখেতক আগবঢ়াই আনিবৰ বাবে অনুৰোধ জনাইছোঁ। ৰিলেশ্যনো আছিল। মই তেখেতক বহুতবাৰ লগো পাইছোঁ আৰু মোৰ ভাষা নাই একচুৱেলি ক'বলৈ কি ক'ম কি নক'ম। তেখেতৰ ব্যক্তিত্ব, যোনটো তেখেতৰ ব্যক্তিত্ব, আমি সকলো উঠি অহা প্ৰজন্মই তেখেতৰ পৰা শিকিবলগীয়া বহুত আছে। হি ৱাজ এ ফ্ৰী মাইণ্ড এণ্ড হি হেড এ ভেৰি ফ্ৰী চ'ল। সেইকাৰণে তেখেত যেতিয়া গুচিও গ'ল, ফ্ৰীলি গুচি গ'ল। আমি নিজৰ যোনে যোনটো নিজৰ কৰ্মত আছে, সকলোৱে আমাৰ জুবিন দাৰ পৰা শিকিব লাগে। আৰু তেখেতক মই ভাবোঁ যে সকলো নিজৰ ঘৰত হওক, অফিচত হওক, তেখেতৰ এখন ফটো ৰাখিব লাগে আৰু তেখেতৰ পৰা আমি অনুকৰণ কৰিবলগীয়া বহুত বস্তু আছে। বহুত বস্তু তেখেতৰ পৰা শিকিবলগীয়া আছে। মই পাহৰিব নোৱাৰোঁ, যোনদিনা প্ৰথম তেখেতক মই লগ পাইছিলোঁ, তেখেতক লগ পাওঁতে তেখেতৰ লগত মই শ্ব' চাব যাওঁতে তেখেতে প্ৰথম নিজৰ যোনটো শিক্ষাগুৰু আছিল, যোনে তেখেতক গান শিকাইছিল, তেখেত বিজনীৰ হয়। তেখেতৰ ঘৰত যেতিয়াই তেখেত বিজনীত শ্ব' কৰিব আহে বা বঙাইগাঁৱত গৈছিল, এবাৰ তেখেতৰ ঘৰত যায় আৰু যোনগৰাকী বিধৱা মহিলা আছে তেখেতক যি সাহায্য দিব পাৰে সেইটো সাহায্য দিছিল। আৰু জুবিনদাৰ যোনখিনি বস্তু তেখেতৰ মই ক'বলৈ একো নাই।
ক'লেও শেষ নহ'ব। আমি সকলোৱে জানো, আমি সকলোৱে তেখেতৰ গান শুনা ষ্টেজত দেখিছোঁ, কিন্তু ষ্টেজৰ বাহিৰত যোনখিনি জুবিন দা বহুত বস্তু তেখেতৰ পৰা শিকিবলগীয়া আছে। মই সেইকাৰণে আমাৰ নৱপ্ৰজন্মক কওঁ যে আমি তেখেতক অনুকৰণ কৰিব লাগে। যিমান পাৰোঁ তেখেতৰ সমানটো হ'ব নোৱাৰোঁ, কিন্তু আমি অনুকৰণ কৰিব লাগে। তেখেতক আমাৰ হৃদয়ত সদায় ৰাখিব লাগে। আজি বিশ্বৰ ভিতৰত 4 নম্বৰ তেখেতৰ যোনটো ফিউনাৰেল জাৰ্ণি 4th হয়, আৰু আমাৰ ভাৰতবৰ্ষত এনেকুৱা কেতিয়াও হোৱাই নাই। কোনো মানুহ তেখেতৰ এইটোত মাতা নাই, চব নিজে আহিছে। আৰু আপোনালোকে এটা কথা মন কৰিব, সাধাৰণ ৰাইজ তেখেতৰ কাৰণে, বেছিভাগ সাধাৰণ ৰাইজে আহিছে। কিমান কষ্ট কৰি, আজি মই এতিয়া চাই আছিলোঁ, কিমান কষ্ট কৰি মানুহবিলাক, এতিয়া যোৰহাটতো তেখেতৰ অন্তিম ক্ৰিয়া কৰিবলৈ গৈছে, গুৱাহাটীতো গৈছে। তেখেতক তেখেত কেনেকুৱা ধৰণৰ মানুহ আছিল। মানুহ পইচা দি মাতিব লগা হয়, কিন্তু তেখেতৰ কাৰণে মানুহে খৰচ কৰি বা কিবা কৰি নিজে গৈছে। তেখেত অকল এজন গায়ক নাছিল, হি ৱাজ এ ফুল পাৰ্চনেলিটি। তেখেতৰ পৰা শিকিব লাগে আমি সকলোৱে। আৰু মই বিচাৰোঁ যে সকলোৰ ঘৰতে জুবিন গাৰ্গৰ এখন ফটো ৰাখি আমি তেখেতৰ অনুকৰণ কৰিব লাগে। ধন্যবাদ জনাইছোঁ। তিতাবৰ ব্যৱসায়ী সন্থাৰ সভাপতি দিলু জালান ডাঙৰীয়া আছে। দিলু জালান ডাঙৰীয়াকো আমি তেখেতৰ সতীৰ্থসকলৰ সৈতে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব অনুৰোধ জনাইছোঁ। তিতাবৰ সন্মিলিত মটৰ পৰিবহণ সন্থাৰ হৈ গুণকান্ত শইকীয়া ডাঙৰীয়া আমাৰ মাজত আছে। আমি গুণকান্ত শইকীয়া ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। আমাৰ মাজত ৰাজেশ বৰদীয়া ডাঙৰীয়া আছে, বিশিষ্ট ব্যৱসায়ী, তেখেতেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। অশোক মহতা ডাঙৰীয়া আছে, তেখেতেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। কেইবাগৰাকীও ব্যৱসায়ী এই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তিতাবৰ মহকুমা গাঁও প্ৰধান সন্থাৰ সভাপতি প্ৰশান্ত শইকীয়া ডাঙৰীয়া আমাৰ মাজত আছে, তেখেতকো আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে আমন্ত্ৰণ জনাইছোঁ। তিতাবৰ MSR গ্ৰুপৰ সম্পাদক পল্লৱ গগৈ ডাঙৰীয়া আছে, আমি পল্লৱ গগৈ ডাঙৰীয়াকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে আমন্ত্ৰণ জনাইছোঁ। অন্তৰখন কাটি টুকুৰা টুকুৰি কৰি থৈ গ'ল। পাৰ্চী ভাষাত জুবিন মানে এখন তৰোৱাল। এই তৰোৱালখনেই সঁচাকৈ আমাৰ সকলোৰে অন্তৰ কাটি টুকুৰা টুকুৰি কৰি থৈ গ'ল, যিটো অসমে হয়তো আৰু কেতিয়াও নাপাওঁ। ডক্টৰ হাজৰিকাদেৱৰ পিছতেই আমি অন্য এটি সম্পদ হেৰুৱাইছোঁ, জুবিন গাৰ্গ নামৰ এই সত্তাটি। 33 বছৰ নিজৰ কৰ্ম কৰাৰ মাজত আমি এজন ব্যক্তি বিচাৰি পাইছিলোঁ অসমে, যিগৰাকী ব্যক্তিয়ে অসমত আটাইতকৈ বহুভাষিক গীত আমাক দি গৈছে। 40টা ভাষাৰ গীত তেখেতে আমাক দিবলৈ সক্ষম হৈছে। তেখেতৰ কৰ্মজীৱন কিন্তু মাত্ৰ 33 বছৰীয়া। 19 বছৰত অনামিকা কেছেটৰ এটি গীতেৰে আৰম্ভ কৰা তেখেতৰ জীৱনত যি 33 বছৰীয়া জীৱন, এই 33 বছৰীয়া সংগীতৰ জীৱনত আমি 40টা ভাষাৰ 38,000 গীত যদি আমি হিচাপ কৰি চাওঁ, তেতিয়াহ'লে এটা নিশাত 36টাকৈ গীত ৰেকৰ্ডিং হয়। এনেকুৱা শিল্পী ভাৰতবৰ্ষত বোধ হয় জন্ম হোৱা নাই। এটা বছৰত 800 গীতৰ ৰেকৰ্ডিং হয়। এনেকুৱা শিল্পী বোধ হয় ভাৰতবৰ্ষত জন্ম হোৱা মই ইতিহাস পঢ়ি পোৱা নাই, থাকিব পাৰে। এই মুহূৰ্তত জুবিন গাৰ্গক বা আমাৰ এই মৰমৰ সত্তাটিক আমি কি বুলি শ্ৰদ্ধা জনাম? শ্ৰদ্ধা জনাবলৈ আমাৰ একো নাই, মাত্ৰ আমি এটা কথা অসমীয়াই মন কৰিব লাগিব, আমি যাতে এই সত্তাটিক প্ৰতি বছৰে তেখেতৰ জন্মদিনত কিংবা মৃত্যুদিনত কেইগছিমান চাকি আৰু কেইডালমান ধূপ জ্বলাই আমাৰ যদি দায়িত্ব আমি নাসামৰোঁ, এই কথাটো মোৰ ৰাইজলৈ এটা অনুৰোধ আছে। আমি দেখা পোৱা হয় ডক্টৰ হাজৰিকাদেৱৰ জীৱনতে একেটাই কথা আমি দেখিছোঁ
কেইডালমান ধূপ আৰু কেইগছিমান চাকি জ্বলোৱাৰ পিছত আমি আমাৰ তেখেতৰ সত্তাটোক আমাৰ কাম শেষ বুলি আমি দায়িত্ব সামৰি থৈ দিওঁ। গতিকে জুবিন গাৰ্গক অসমীয়াৰ মাজৰ পৰা আপোনালোকে ওলাই যাবলৈ নিদিব, আপোনালোকৰ অন্তৰৰ পৰা ওলাই যাবলৈ নিদিব। তেখেতে মাজে মাজে কৈছিল, মোৰ মৃত্যু সমাধিত যদি এটি গীত বাজে তেতিয়া মই শান্তি পাম। সেই গীতটি মই কোনো ট্ৰেকত নেগাওঁ, মই দুটি শাৰী গাম। যদি আপোনালোকৰ কাৰোবাৰ মোৰ লগতে গুণগুণাবলৈ মন যায় তেতিয়াহ'লে আপোনালোকে গুণগুণাব পাৰে। মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি ইয়াৰ কোন, তুমি যে মোৰ শুকান মন নিয়ৰৰে চেঁচাটো পাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা। আমি সকলো এটা শব্দ গাব পাৰিম, ধুমুহাৰ হতে বহু যুগৰে নাচোন, ধুমুহাৰ